আদানীক মাটি দিয়াক লৈ উত্তপ্ত পৰ্বতজোৰা প্ৰশাসন আৰু ৰাইজৰ মাজত প্ৰচণ্ড বাকবিতণ্ডা প্ৰমোদ বড়োৰ বিৰুদ্ধে ক্ষোভ বিটিআৰবাসীৰ বিটিআৰৰ ৩৬০০ বিঘা মাটি আদানী গ্ৰুপক গতাই দিয়াক লৈ বুধবাৰে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় পৰ্বতজোৰাত শ ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ লোক ওলাই আহি প্ৰমোদ বড়োৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কোকৰাঝাৰ প্ৰশাসনে শ আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও দুই পক্ষৰ মাজত সৃষ্টি হয় বাকবিতণ্ডাৰ আৰক্ষী আৰু ৰাইজৰ মাজত লাগে খণ্ডযুদ্ধ পাগলিজৰা পাৰ্ট 1 পাৰ্ট 2 এই অঞ্চলৰ আমাৰ জমিটো আদানী কোম্পানীয়ে মানে থাৰ্মেল প্ৰজেক্ট বনাবৰ বিচাৰিছে এই কাৰণে আমাৰ এই খালপানী পাগলিজৰা পাৰ্ট 2 পাৰ্ট 1 এই দুকিচুকি আৰু মাওমাৰী এইবিলাক গাঁও মানে ৰাইজে আজি এই ধৰ্ণা কাৰ্যসূচী লৈছে আমি মাটি নিদিম পুলিচ লৈ থাৰ্মেল প্ৰজেক্ট ফাউণ্ডেশ্যন কৰাৰ কাৰণে আহিছিল এতিয়া আমাৰ পাব্লিকবিলাক নেৰিব কিয়নো আগত প্ৰমোদ বড়ো আহি পেলাই আগত মাটিবিলাক জুপি দিব লাগে আৰু মাটিবিলাক 1 বিঘা কৈছে ইয়াত বাদে আৰু সেটেলমেন্ট হিচাপে 30 বিঘা 15 বিঘা 10 বিঘা আগত সেটেলমেন্ট দলিল দিব লাগে পিছত থাৰ্মেল প্ৰজেক্ট বহিব দিম বুলি আমাৰ দাবী কৰা আছিল উল্লেখ্য যে পৰ্বতজোৰা বাছবাৰীত তাপবিদ্যুৎ প্ৰকল্পৰ বাবে আদানী গ্ৰুপক আবণ্টন দিয়া ভূমিৰ সীমা নিৰ্ধাৰণৰ বাবে আজি কোকৰাঝাৰৰ প্ৰশাসনৰ লোক উপস্থিত হয় পৰ্বতজোৰাত কিন্তু এই মাটিৰ সীমা নিৰ্ধাৰণত বাধা আৰোপ কৰে স্থানীয় বড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰশাসনৰ এনে কাণ্ডত প্ৰমোদ বড়োৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ উজাৰে ৰাইজে আদানী গ্ৰুপক মাটি হস্তান্তৰৰ পিছৰ পৰাই এনেদৰে স্থানীয় বড়ো জনগোষ্ঠীৰ লোকে প্ৰমোদ বড়ো আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰি আহিছে এটাৰ পাছত আনটো প্ৰতিবাদ তামাৰহাটৰ পৰা ৰেজাউল কৰিম প্ৰধানীৰ সহযোগত পৰ্বতজোৰাৰ পৰা জিয়াৰুল হকৰ ৰিপৰ্ট NB নিউজ আদানীক মাটি দিয়াক লৈ উত্তপ্ত পৰ্বতজোৰা প্ৰশাসন আৰু ৰাইজৰ মাজত প্ৰচণ্ড বাকবিতণ্ডা প্ৰমোদ বড়োৰ বিৰুদ্ধে ক্ষোভ বিটিআৰবাসীৰ বিটিআৰৰ ৩৬০০ বিঘা মাটি আদানী গ্ৰুপক গতাই দিয়াক লৈ বুধবাৰে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় পৰ্বতজোৰাত শ ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ লোক ওলাই আহি প্ৰমোদ বড়োৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কোকৰাঝাৰ প্ৰশাসনে শ আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও দুই পক্ষৰ মাজত সৃষ্টি হয় বাকবিতণ্ডাৰ আৰক্ষী আৰু ৰাইজৰ মাজত লাগে খণ্ডযুদ্ধ পাগলিজৰা পাৰ্ট 1 পাৰ্ট 2 এই অঞ্চলৰ আমাৰ জমিটো আদানী কোম্পানীয়ে মানে থাৰ্মেল প্ৰজেক্ট বনাবৰ বিচাৰিছে এই কাৰণে আমাৰ এই খালপানী পাগলিজৰা পাৰ্ট 2 পাৰ্ট 1 এই দুকিচুকি আৰু মাওমাৰী এইবিলাক গাঁও মানে ৰাইজে আজি এই ধৰ্ণা কাৰ্যসূচী লৈছে আমি মাটি নিদিম পুলিচ লৈ থাৰ্মেল প্ৰজেক্ট ফাউণ্ডেশ্যন কৰাৰ কাৰণে আহিছিল এতিয়া আমাৰ পাব্লিকবিলাক নেৰিব কিয়নো আগত প্ৰমোদ বড়ো আহি পেলাই আগত মাটিবিলাক জুপি দিব লাগে আৰু মাটিবিলাক 1 বিঘা কৈছে ইয়াত বাদে আৰু সেটেলমেন্ট হিচাপে 30 বিঘা 15 বিঘা 10 বিঘা আগত সেটেলমেন্ট দলিল দিব লাগে পিছত থাৰ্মেল প্ৰজেক্ট বহিব দিম বুলি আমাৰ দাবী কৰা আছিল উল্লেখ্য যে পৰ্বতজোৰা বাছবাৰীত তাপবিদ্যুৎ প্ৰকল্পৰ বাবে আদানী গ্ৰুপক আবণ্টন দিয়া ভূমিৰ সীমা নিৰ্ধাৰণৰ বাবে আজি কোকৰাঝাৰৰ প্ৰশাসনৰ লোক উপস্থিত হয় পৰ্বতজোৰাত কিন্তু এই মাটিৰ সীমা নিৰ্ধাৰণত বাধা আৰোপ কৰে স্থানীয় বড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰশাসনৰ এনে কাণ্ডত প্ৰমোদ বড়োৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ উজাৰে ৰাইজে আদানী গ্ৰুপক মাটি হস্তান্তৰৰ পিছৰ পৰাই এনেদৰে স্থানীয় বড়ো জনগোষ্ঠীৰ লোকে প্ৰমোদ বড়ো আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰি আহিছে এটাৰ পাছত আনটো প্ৰতিবাদ তামাৰহাটৰ পৰা ৰেজাউল কৰিম প্ৰধানীৰ সহযোগত পৰ্বতজোৰাৰ পৰা জিয়াৰুল হকৰ ৰিপৰ্ট NB নিউজ